হাই গাইজ, মই আজি আপোনালোকক দেখুৱাম যে মই দিনটোৰ লাষ্ট গ্ৰীণ টি কাপ কেনেকৈ বনাই খাওঁ। আৰু এইটো একদম হোষ্টেল ফ্ৰেণ্ডলি ৰেচিপি হয়। মানে হোষ্টেলত সদায় আপোনাৰ চব বস্তু টি লিভছ বা তেনেকৈ কৰি পেলাই বনাবলৈ মন নাযায় ন। তো এইটো মই একদম চিম্পল ৱেত দেখুৱাম কেনেকৈ আপোনালোকে বনাব পাৰে। ঠিক আছে, এইটো মোৰ এটা হেক হয় য'ত মই নেমুৰ পানী এবাৰতে মানে নেমুৰ ৰস চেপি পেলাই এনেকৈ ফ্ৰিজ কৰি থৈ দিওঁ। তো প্ৰত্যেক দিনাখন মই এটা সৰু সৰু চাংচ মানে দি লওঁ। দেন এইটো হ'ল আদাৰ ৰস ফ্ৰিজ কৰি থোৱা, সেইটো দি লৈছোঁ। অ'কে, একদম অকণমান চব চিনেমান। পিছত আপোনালোকে যিকোনো এটা টি বেগ ল'ব। মই এইটো নৰ্মেল ফ্লিপকাৰ্টৰ পৰা লোৱা এটা টি বেগ লৈ লৈছোঁ। টি বেগটো দি পেলাই ইয়াত উতলা গৰম পানী, ইয়াত পূৰা ভাপ ওলাই আছে, ইয়াত প'ৰ কৰি দিম। তেনেকৈ ইয়াত খপটো মাৰি পেলাই 5 মিনিটৰ কাৰণে ইয়াত ব্ৰিউ হ'বৰ কাৰণে থৈ দিম। 5 মিনিটৰ পিছত ব্ৰিউ হোৱাৰ পিছত টিখিনি এনেকুৱা হ'ব। আপোনালোকে এনেকৈ এবাৰ বনাই চাই খাব পাৰে। আপোনালোকৰ গ্ৰীণ টি কাপ মানে হোষ্টেলত থকাৰ কাৰণে বিৰাট ইজি হয়, মানে বহুত কনভিনিয়েণ্ট হয়। আগতে ফ্ৰিজ কৰি থ'লে মানে আদা আৰু নেমুটো, তেতিয়া আপোনাৰ সদায় এবাৰ অলপ অলপ পিচ দি থাকিলেই হ'ল। আৰু একাপ এনেকৈ বনাই মানে গ্ৰীণ টিয়ে মোৰ আগৰবাৰ ৱেইট লছত বহুত হেল্প কৰিছিলে। চ' আপোনালোকে এনেকৈ বনাই এবাৰ খাই যাব পাৰে। ঠিক আছে, বাই বাই, গুড নাইট।